চোৱাচোন সৌজে শাৰী শাৰী সেউজীয়া গছ লতিকা স্ফটিকৰ ধাৰ যেন নিৰ্মল পানীৰ সৰোবৰ আৰু তাত মুকলি মনেৰে চলি থকা ৰাজহংস এইবিলাক বাৰু কোনে সৃষ্টি কৰিলে কোৱাচোন দাদা? ভাই প্ৰহ্লাদ, তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সকলোবোৰ দেখোন আমাৰ প্ৰজাসকলে সৃজন কৰিছে। তেন্তে কোৱাচোন দাদা, সেই প্ৰজাসকল মালিনী বাৰু কোনে সৃজন কৰিলে? গছ বন পশু পক্ষী এই সকলোকে সৃজন কৰা এজন গৰাকী আছে, তেওঁকেই দাদা ঈশ্বৰ বোলে। বাৰু বাৰু ভাইহঁত, এতিয়া সেইবোৰ কথা বাদ দিয়া। ব'লা ভাইহঁত, আমি ধনুকালৈ মৃগয়ালৈ যাওঁ। বিলত চৰি থকা হাঁহবিলাক কাণেৰে এটা এটাকৈ খুচি ইমান ভাল লাগে, নহয়নে বাৰু ভাইহঁত? ভাই, মইতো ধনুকা লৈ আহিছো। ভাই প্ৰহ্লাদ, তোমাৰ ধনুকা লৈ আহাগৈ, আমি চিকাৰলৈ যাওঁ। ভাইহঁত, মৃগয়া কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ। তোমাক মোক যিজন ঈশ্বৰে সৃজন কৰিছে সেই পশু পক্ষীবিলাককো একেজন ঈশ্বৰে সৃজন কৰিছে। গতিকে ঈশ্বৰে সৃজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে। ভাই প্ৰহ্লাদ, তুমিনো বাৰু এইবিলাক কথা ক'ত শিকিছা? দাদা, এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি। গতিকে দাদা, ঈশ্বৰক চিন্তা কৰিবলৈ যত্ন কৰা, তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা। ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা কৰিব লাগে? জগত কৰ্তা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে। কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তুৱে ঈশ্বৰক চিন্তা কৰিব নোৱাৰে। পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিকা, ঈশ্বৰে আমাক কৰোণা কৰিব। ভাই প্ৰহ্লাদ, তোমাক হৰিনাম গাবলৈ কোনে শিকালে? দাদা, হৰিনাম গাবলৈ কোনেও শিকাব নালাগে। শুদ্ধ মনে শুদ্ধ চিত্তে ঈশ্বৰক ভাবিব পাৰিলেই তেওঁ অনন্ত মহিমা কীৰ্তন আপোন আপুনি ওলাই আহিব। সেইকাৰণে হ'বলা তুমি মাজে মাজে হৰিনাম কীৰ্তন কৰা। বাৰু বাৰু ভাইহঁত, এতিয়া ইয়াত কথা পাতি থাকিলে আমাৰ মৃগয়াৰ পৰা সময় পাৰ হৈ যাব। ভাই প্ৰহ্লাদ, তুমি আমাৰ লগত যাবানে? যদি যোৱা ব'লা, যদি নোযোৱা ইয়াতে অকলে মন মাৰি বহি থাকা। মোক ক্ষমা কৰিবা ভাইহঁত,
মই মৃগয়ালৈ যাব নোৱাৰো তোমালোক যোৱা মই এই ফুলনিৰ মাজে মাজে ফুৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি মৃগয়ালৈ যাওঁ Kau tiada